বাপ বান্ধৱ আইমাতৃ সমস্ত জনা আপোনালোকে এই ভাদ মাহটো প্ৰথম আৰম্ভণিৰ পৰা পাঠ কৰি কৰি বহুজন বক্তাৰ শ্ৰীমুখে খুব সুন্দৰকৈ তত্ত্ব কথা শুনি আছে। দশম স্কন্ধৰ প্ৰথম চোৱাৰ পৰা তাতে ধনুযজ্ঞ ভংগ এখিনি হৈ গৈছে, আপোনালোকে সেইখিনি বুজি পাইছে। এতিয়া আজি পূবলৈ বধ এই অধ্যায়টো আমাৰ ভাগত পৰিছে আৰু আমি আৰম্ভ কৰিব লৈছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম। কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম ৰাম। কৃষ্ণ শংকৰ মাধৱ গুৰু হৰি ৰাম 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 ৰাম। কৃষ্ণ ৰাজা পৰীক্ষিতে শুনন্ত একান্তে কহে কথা হুকমুনি প্ৰভাততে হোচ ভৈলা ৰাম কৃষ্ণ মল্লৰ দুন্দুভি শুনি স্বভাৱে নিৰ্মল কৈল হংসতান শুনা যেন অৰ্থ তাৰ ধনু ভাঙ্গি হেনা মাৰিয়ে দেখাইলো নিজ বীৰ্যে আপোনাৰ তথাপি পিতৃৰ বন্ধন নুচুৰ আমাকো মাৰিতে চাৱে মমাৰ বধত মাৰ দুখ নাই লৰিলা মহাপ্ৰভাৱে ৰাম। হে বাপ বান্ধৱ আইমাতৃ সমস্ত জনা ভগৱান কৃষ্ণই ইয়াৰ আগত মহাদেৱ শিৱৰ সেই ধনুখন মানে যেনেদৰে এডাল খুব পাতল ঠাৰি এডাল ভাঙি দিলে যেনেকুৱা মানে এটা কষ্ট হয়, ঠিক তেনেকুৱা নিচিনা এটা হেৰিতে মানে একে ধৰাই ভাঙি দিলে হৰধনুখন। আৰু তেতিয়া কি ক'লে, যেতিয়া কংসই সেই ধনুখনৰ কাৰণে যজ্ঞ আৰম্ভ কৰিব খুজিছিলে, কিন্তু ভগৱান কৃষ্ণ চল চাই থাকি থাকি সেই ধনুখন ভাঙি দিলে। আৰু সিমানখিনি কৰাৰ পিছত কংস
আৰু তেওঁৰ পালি পহৰীয়াসকলে বুজি পাব লাগিছিলে যে এইজন এলাপেচা পুৰুষ নহয়, এইজন যে জগতৰ ঈশ্বৰ, সেইটো তেওঁলোকে বুজি পাব লাগিছিল তেতিয়াই। কিন্তু তথাপিও এতিয়া কৈছে যে ৰাজা পৰীক্ষিতে শুনন্ত একান্তে কহে কথা মহা হুকমনি। এতিয়া প্ৰভুসকল আপোনালোকে জানেই, তথাপি ক'ব ওলাইছোঁ, এই ভাগৱত কথা মহাৰাজ পৰীক্ষিতে মানে একান্ত মনে শুনি আছে। 7 দিন 7 ৰাতি ভাগৱত কথা শুনি মহাৰাজ পৰীক্ষিতে গতি পাইছিলে। শুনাৰ নিচিনাকৈ শুনাৰ কাৰণত মহাৰাজ পৰীক্ষিতে তেওঁৰ জীৱনত গতি পালে। আৰু আমাৰ ভাগৱত মাহটো নহয়, গোটেই বছৰটো নহয়, গোটেই জীৱনটোৰে শুনিলেও কি নহয়, আমাৰ কিবা সাৰ্থকতা নহয়। আমি যিমান কৈ থাকিলেও বুজি ল'বৰ কাৰণে চেষ্টা নকৰোঁ বা সেইটো ফলপ্ৰসূটো নহয়। কি কাৰণত? আমি শুনাৰ নিচিনাকৈ নুশুনো। ইয়াতে ক'লে যে একান্ত মনে শুনি আছে। 2 কান্ত 3 কান্ত মনত শুনিলে কিন্তু নহ'ব, একেই হ'ব লাগিব। আমি ভাগৱত শুনিব আহিছোঁ, প্ৰথম কথা ভাগৱত শুনিব আহিছোঁ, শুনিবই লাগিব। ইয়াত থাকি যদি আমি অন্য কথা চিন্তা কৰোঁ, অন্য যদি আচৰণ কৰি থাকোঁ, তেতিয়াহ'লে এই ভাগৱত শুনাই নুশুনাই একে হ'ব। পানীত কোবাই থকাৰ নিচিনা কথা হ'ব। পানীত যেনেকুৱাকৈ কোবালে সাঁচ নবহে, ঠিক তেনেকুৱাকৈ যিমান ভাগৱত কথা শুনিলেও কি নহ'ব, সাঁচ নবহিব যদি আমি শুনাৰ নিচিনাকৈ শুনিব নোৱাৰোঁ, ভবাৰ নিচিনাকৈ ভাবিব নোৱাৰোঁ। গতিকে মহাৰাজ পৰীক্ষিতে একান্ত মনে তেওঁৰ গুৰুদেৱ শুকমুনিৰ মুখৰ পৰা এই বৈকুণ্ঠৰ কল্পতৰু নিগম শাস্ত্ৰ ভাগৱত তেওঁ শুনি আছে একান্ত মনে। আপোনালোকে সেই গোটেইখিনি কথা জানে। মহাৰাজ পৰীক্ষিতে অভিশাপ পাইছিলে। এইকেইদিন হয়তো গোটেইখিনি কথা আলোচনা হৈ আছে। তেওঁ অভিশাপ পাইছিলে যে 7 দিনৰ ভিতৰত তক্ষসাপে দংশন কৰিব। তেতিয়া শৃংগীমুনিয়ে অভিশাপ দিলে আৰু অভিশাপৰ বলত কি হৈ গ'ল যে মহাৰাজ পৰীক্ষিত 7 দিনৰ ভিতৰত তক্ষসাপে মানে খুটিব বুলি অভিশাপ পালে। আৰু সেই অভিশাপতেই বিভিন্ন কথা আছে, মই থুলমূলকৈ কৈছোঁ যে সেই অভিশাপতে বিভিন্ন ঋষিমুনিবিলাকে মানে খবৰ পাই আহিল, যিহেতু ৰজা ভাৰতবৰ্ষৰ 61 সম্ৰাট মহাৰাজ পৰীক্ষিত, আৰু সেইজন ৰজাৰ মৃত্যুৰ খবৰ পাই মৃত্যু হ'ব বুলি জানি গোটেই যিমানবিলাক ঋষিমুনি আছে সকলোৱে খবৰ ল'বৰ কাৰণে আহিছিলে। অহাৰ পিছত মহাৰাজ পৰীক্ষিতে উপায় সুধিছিলে যে ইয়াৰ উপায়, যে এই অভিশাপ নোপোৱা কিবা উপায় আছে নেকি? বোলে নাই, উপায় নাই। যদি উপায় নাই তেতিয়াহ'লে এই সাপডাল দেখি মৰিম নে নেদেখি মৰিম? বোলে তুমি এই সাপডাল তুমি দেখি মৰা আৰু নেদেখি মৰাৰ মাজত পাৰ্থক্যটো বাকী ঋষিমুনিবিলাকে বুজি পোৱা নাছিল। কিন্তু মহাৰাজ পৰীক্ষিতে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে জড়ভৰতে কি কৰিছিলে, যে তেওঁ জীৱনত হৰিণা পোৱালি এটাৰ মায়াত পৰি হৰিণৰ পোৱালি এটাক তেওঁ জীৱনৰ সমস্ত বুলি ভাবি মৃত্যুৰ পিছত তেওঁ আকৌ হৰিণৰ জন্ম প্ৰাপ্ত হৈছিলে। গতিকে হে গুৰুসকল, যদি মই তক্ষকডাল দেখি যদি মই ভয় কৰি তক্ষকৰ ভয়ত মৰিব লগা হয়, তক্ষকডালৰ কথা ভাবি মৰিব লগা হয়, তেতিয়াহ'লে যদি মোৰ আকৌ পুনৰবাৰ তক্ষকৰ জন্ম হয় তেতিয়াহ'লে কি হ'ব? তেতিয়াহে বাকী ঋষিমুনিবিলাকে বুজি পাইছিল। কোনোবাই কৈছিল বোলে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তুমি যজ্ঞ কৰা, কোনোবাই ক'লে তপ কৰা, কোনোবাই ক'লে ব্ৰত কৰা, হোম কৰা, শ্ৰাদ্ধ কৰা, কিবা কৰা, দান কৰা, নানা মুনিৰ নানা মত। শেষত মহাৰাজ পৰীক্ষিতৰ এটাও সিদ্ধান্ত তেওঁৰ মনত নালাগিলে। তেওঁ জানে যে নানা মুনি নানা মতত মোৰ যিহেতু সময় কম আছে, মাত্ৰ 7 দিন 7 ৰাতি সময়, গতিকে মই কি কৰিম? ইমান সময় মোৰ হাতত নাই। তেতিয়া এই কথাখিনি চিন্তা কৰি আৰু এনেকুৱা এজন উপযুক্ত পাত্ৰ পোৱাৰ ফলতেই তাতে মহামুনি ব্যাসদেৱৰ একমাত্ৰ পুত্ৰ মহামুনীন্দ্ৰ মহন্ত শুকদেৱে থিয় হৈ ক'লে, হে ৰাজন, তুমি কি কৰিব লাগিব? ভাগৱত কথা শুনিব লাগিব। বোলে ভাগৱত কথা শুনিলে কি হ'ব? তক্ষকৰ যিটো নেকি কামুৰিব লগা আছে, দংশন কৰিব লগা আছে, তাৰ পৰা ৰেহাই পামনে? বোলে নোপোৱা। ব্ৰহ্ম ঋষিৰ সাপ কেতিয়াও ব্যৰ্থ নাযায়। ব্ৰহ্ম ঋষিয়ে যেতিয়া অভিশাপ দিছে ফলিয়াবই সেইটো। বোলে মহাৰাজ বাৰু ফলিয়াব, মই যিহেতু ক্ষত্ৰিয় ৰজা, মই এইটো সহ্য কৰি ল'ম, মোৰ কোনো কথা নাই। মই যিহেতু ক্ষত্ৰিয়, মই দুখ বেদনা হজম কৰিব পৰা ক্ষমতা মোৰ তাত আছে। কিন্তু হে গুৰুদেৱ, যদি মই ভাগৱত কথা শুনো
তেতিয়াহ'লে মই এই সাপডাল দেখি মৰিম নে নেদেখি মৰিম? তুমি দেখিবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব নোৱাৰা, আৰু তুমি নেদেখিবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব পাৰা। এৰা গুৰুদেৱ, তাৰমানে কি মই আৰু মোৰ শৰীৰটো বেলেগ বেলেগ নেকি? এৰা, তুমি ঠিক বুজি পাইছা যে তুমি আৰু তোমাৰ শৰীৰটো সম্পূৰ্ণ বেলেগ বেলেগ। এতিয়া আমি মানুহে বহুতে ভাবি থাকোঁ বোলে এই শৰীৰটোৱেই মই বুলি ভাবি থাকোঁ। বহুতৰ অজ্ঞানতা হ'ল এইটোৱেই। আৰু মহাৰাজ পৰীক্ষিতৰো অজ্ঞানতা আছিল এইটোৱে যে তেওঁৰ জীৱনত সেই শৰীৰটোকে, পৰীক্ষিত নামৰ এই শৰীৰটোকে মই বুলি ভাবি আছিল তেওঁ। আৰু যেতিয়া তেওঁৰ জীৱনত এজন উপযুক্ত গুৰুৰ আবিৰ্ভাৱ হ'ল, তেতিয়া সেই ৰাজন পৰীক্ষিতৰ কি হৈ গ'ল? মনৰ পৰা বিভ্ৰান্তিবোৰ দূৰ হৈ গ'ল। আৰু সেইকাৰণে প্ৰভুসকল, আমাৰ জীৱনত গুৰু পোৱাটো বহুত ভাগ্যৰ কথা। মহাৰাজ পৰীক্ষিতে সুখদেৱৰ নিচিনা গুৰু পোৱাটো তেওঁৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য। আৰু মহামুনি সুখদেৱৰো জীৱনত পৰীক্ষিতৰ নিচিনা এজন শ্ৰোতা পোৱাটো তেওঁৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য। শ্ৰোতাটো অনেক আছে, কিন্তু পৰীক্ষিতৰ নিচিনা শ্ৰোতা আৰু দ্বিতীয়জন নাই। সুখদেৱৰ নিচিনা গুৰু আৰু ভাগৱত বক্তা আৰু দ্বিতীয়জন নাই। ইমান সুন্দৰ ভাগৱত বক্তা হৈ ইমান সুন্দৰ ভাগৱত ব্যাখ্যা কৰি কি কৰিছিলে? তেওঁৰ শিষ্যক গতি দিব পাৰিছিলে, 7 দিন 7 ৰাতিত গতি দিব পাৰিছিলে। ইমান সামৰ্থ্যশালী গুৰু মহামুনি ব্যাসদেৱৰ পুত্ৰ সুখদেৱ, যি কি কৰে? দিগম্বৰ বেশত ঘূৰি থাকে, দেখা ঠাইলাক ভগৱন্ত কৃষ্ণৰ দৰে ৰূপ। ইমান সুন্দৰ ৰূপ সুখদেৱৰ যে বিনা বস্ত্ৰে থাকে। যদি অলংকাৰ পৰিধান কৰিলেহেঁতেন তেতিয়াহ'লে ভগৱান কৃষ্ণ আৰু সুখদেৱক প্ৰায় একে নিচিনা দেখা গ'লহেঁতেন। কিন্তু ভগৱান কৃষ্ণও যদি অলংকাৰ খুলি যদি থাকে তেতিয়াহ'লে ঠিক তেনেকুৱাই দেখা যাব। গতিকে মহামুনি সুখদেৱে এনেকুৱা আছিলে যে তেওঁৰ জীৱনত তেনেকুৱা অলংকাৰবিলাক পিন্ধা নাছিলে আৰু কোনো ধৰণৰ বস্ত্ৰও পিন্ধা নাছিলে। ইমান সামৰ্থ্যশালী গুৰু। গতিকে সেইজন গুৰু পাই কি কৰিছিলে? যে সেইজন গুৰুক লাভ কৰি মহাৰাজ পৰীক্ষিতে জীৱনত গতি পাইছিলে। গতিকে মই থুলমূলকৈ অকণমান এটা আভাস দিলোঁ। গতিকে এতিয়া কৈছে, শুনন্ত একান্তে কহে কথা মহা শুকমুনি। যে শুকমুনিয়ে কি কৰি আছে? এই কথাখিনি এতিয়া কৈ আছে। এই যে ধনু যজ্ঞ যে ভংগ কৰিলে, বা এতিয়া কুবলৈ নামৰ হাতীটো যে বধ কৰিব, মদ খুৱাই আগদিনাৰ পৰাই পাগলা কৰি লৈছে, হাতীটো নিচা কৰি লৈছে, আৰু সেই হাতীটোক কি কৰিব দিব? ভগৱান কৃষ্ণক মাৰিবৰ কাৰণে পঠাই দিব। যা, ইমান চক্ৰান্ত কংস মামাৰ। আৰু তেতিয়া কি হয়? এই কথাখিনি এতিয়া কৈ যাব। কৈছে, প্ৰভাততে শৌচক হৈলা ৰামকৃষ্ণ মল্লৰ দুন্দুবি শুনি। প্ৰভাততে ৰাতিপুৱাই কি কৰিলে? যেতিয়া মানে বিভিন্ন প্ৰকাৰৰ দুন্দুবি, ডগৰ এইবিলাক বাজি আছে, ৰজাঘৰীয়া শব্দ, বাদ্যযন্ত্ৰ এইবিলাক যেতিয়া বাজি আছে, তেতিয়া বলৰাম আৰু ভগৱান কৃষ্ণ দুয়োজনে ৰেডি হ'ল। যিহেতু তেওঁলোকে এটা বিশেষ উদ্দেশ্য পূৰণ কৰাৰ কাৰণে ধৰাধামত অৱতাৰ হৈছে। বিশেষ বিশেষ কৰ্মৰ কাৰণে ভগৱান ধৰাধামত অৱতাৰ গ্ৰহণ কৰে। পৰিত্ৰাণে সাধুনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যোগে যোগে। তেওঁ 3টা কাৰণত যুগে যুগে অৱতাৰ হয়। কি কাৰণত? সাধুক উদ্ধাৰ কৰাৰ কাৰণত, দুষ্টক বিনাশ কৰাৰ কাৰণত, আৰু তৃতীয়টো হ'ল ধৰ্মক পুনৰ সংস্থাপন কৰাৰ কাৰণত এনেদৰে ভগৱানৰ জন্ম হয় যুগে যুগে। আৰু সেইজন ভগৱন্ত কৃষ্ণ কি কৰিলে? এতিয়া এটা বিশেষ উদ্দেশ্য সাধন কৰাৰ কাৰণে কংসৰ নগৰী মথুৰালৈ আহিছে। স্বভাৱে নিৰ্মল কৈল শৌচতান শুনা যেন অৰ্থ তাৰ, ধনু ভাংগে সেনা মাৰিয়া দেখালো নিজ বিজয় আপোনাৰ। তথাপি পিতৃৰ বন্ধন নোচৰই আমাকো মাৰিতে চাৱে। এতিয়া কৈছে যে আমি ইতিমধ্যে কোনেও কৰিব নোৱাৰা কাম ধনুখন ভাঙি দিছোঁ, একে মুটকাই ভাঙি দিছোঁ। লাৰিছে যেনেকুৱাকৈ পটাৰ ঠানি দেখিছে নহয়, পটাৰ ঠানি, আমি পটাৰ ঠানি বুলি কওঁ, লাৰি দিলে যে ভাগি যায়। এই পটাৰ ঠানি ভাঙি দিয়াৰ নিচিনাকৈ একে ধৰাই ভাঙি দিলে ধৰ ধনুখন। তথাপি কি বিশ্বাস হোৱা নাই? তথাপি সিহঁতে মানি ল'ব পৰা নাই যে তথাপি পিতৃকো বন্ধন নোচৰই আমাকো মাৰিত চাৱে। তথাপিও মোৰ পিতা বসুদেৱ আৰু দৈৱকীক বান্ধি থৈ দিছে। এতিয়াও সিহঁতে গম পোৱা নাই আমাৰ কিমান বল বীৰ্য,
কিমান শক্তি, যে ত্ৰিভুৱনৰ যে শক্তি, অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ শক্তি যে আমাৰ ভিতৰত আছে, এইটো তেওঁলোকে উপলব্ধি কৰিব পৰা নাই। গতিকে মোমাৰ বধত আৰু দোষ নাই লৰিলা মহাপ্ৰভাৱে, গতিকে আৰু সেই মোমাৰ বধ কৰাত আৰু আমাৰ কোনো ধৰণৰ দোষ নাই। জগতে ক'ব নোৱাৰে যে মোমেকক বধ কৰিছে, বিনা কাৰণত মোমেকক বধ কৰিছে এজন ভগৱান হৈ, এই বুলি কিন্তু জগতৰ মানুহে আৰু তেওঁক নিন্দা কৰিব নোৱাৰে। এই বুলি তেওঁলোকে মনতে ভাবিছে কথাখিনি, বোলে আৰু যে ইমানখিনি যেতিয়া কৰিছে, যে ইমানখিনি আমি বলবীৰ্য দেখুৱাৰ পিছতো মোৰ পিতা মাতাক এতিয়াও বন্দী কৰি ৰাখিছে, এতিয়াও আমাক মাৰিবৰ কাৰণে চক্ৰান্ত কৰি আছে, ইয়াতকৈ আৰু কি হ'ব পাৰে? গতিকে সেই মামাক ৰাখাতকৈ নৰখাই ভাল, এই বুলি তেওঁলোকে চিন্তা কৰিলে। হেৰা মৰা দুয়ো ভাইক বেঢ়ি চলে গোপগণে, হৰিক কৰিয় পৰ ও হাসন্তে মাতন্তে খেৰি খেলাৱন্তে, পাইলন্ত ৰংগৰ দ্বাৰ। দুইজন ভাইক বেৰি লৈ আহিছে তেওঁলোকৰ ৰখীয়াবিলাকে। কোনে? যিবিলাক নেকি গোপসকল আছে, কাৰণ গোপসকলো এই বলৰাম আৰু ভগৱান কৃষ্ণৰ লগত এনে আহিছে, আৰু তেওঁলোকো মানে তাতে মেলা চাবৰ কাৰণে আহিছিলে। দুই ভাইক বেৰি ভগৱান কৃষ্ণ আৰু বলভদ্ৰক তেওঁলোকে আগুৰি লৈ কি কৰিছে? হৰিক কৰি বহুত আনন্দ কৰি কি কৰিছে? তেওঁলোকে আহি আছে। হাসন্তে মাতন্তে খেৰি খেলাৱন্তে, পাইলন্ত ৰংগৰ স্থান, যি ৰংগশালা তাতে পাতিছে কংসই, সেই ৰংগশালাত আহি উপস্থিত হ'ল। হাঁহি মাতি তেওঁলোকৰ আৰু ফূৰ্তি, তেওঁলোকৰ ফূৰ্তি, কাৰণ ভগৱান যেতিয়া লগত থাকে কাৰ ফূৰ্তি নালাগে? বিভিন্ন বিপদ আপদৰ পৰাও কি কৰিছে? তেওঁলোকক মানে তাৰণ কৰি আনিছে ভগৱানে। বিভিন্ন বিপদ আপদত তেওঁলোকক একো হ'বৰ কাৰণে দিয়া নাই। গতিকে সেইকাৰণে তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে এওঁলোকৰ লগত থাকিলে আমাৰ একো নহয়। এনেদৰে তেওঁলোকে আনন্দ মনে আহি আছে। হেৰা মৰা কুৱলয় পীৰে ভেন্তিলে কবাত, হস্তিয়াৰে আছে কুম্পী শৃংৰে হমে যেন সচল পৰ্বত, ৰহিছে কৃষ্ণ কচুম্পী। হেৰাম দেখি গয়া তাক থমকিলা কৃষ্ণ, বুজিয়া হবে ইংগিত, হুয়া হচকিত তুলি পিত বস্ত, বান্ধিলা মেৰ হাই কতিত। এই কুবলয় নামৰ এই হাতীটো কি কৰি আছে? হাতীটোৰ চালক মাউতে কি কৰি আছে? ৰখি আছে। কৃষ্ণ আহিলেই লগাই দিম ধৰিবৰ কাৰণে, যাওক, পগলা কৰি ৰাখিছে তাতে। হস্তিয়াৰে আছে কুম্পী, যিয়ে হাতী চলাই সেই মাউতে মনে মনে ৰৈ আছে, যেতিয়া আহিব এই ৰংগশালাৰ পিনে মই এই পগলা হাতীটো কি কৰিম? লগাই দিম, যাতে এই পগলা হাতীটোৱে ভগৱানটো নহয় বাৰু তেওঁলোকৰ হিচাপত, যে কৃষ্ণক যাতে খচি খচি মাৰে, তাৰ কাৰণে ৰাখি থৈ দিছে। শৃংগে হমে যেন সচল পৰ্বত, ৰহিছে কৃষ্ণক চুম্পী। ইমান বিৰাট আকাৰ এটা হাতী, যেন পৰ্বতৰ সমান দেখা পায়, ইমান মানে ডাঙৰ এটা হাতী তেনেকুৱাকৈ ৰাখি থৈছে। আৰু এই হাতীটো দেখাৰ লগে লগে ভগৱান কৃষ্ণই থমকি ৰৈছে, বুজিয়া হবে ইংগিত। সকলো ইংগিত তেওঁ বুজিয়েই পাইছে, জগতৰ নাথ, অনাথৰ নাথ, তেওঁতো সকলো বুজিয়েই পাইছে ক'ত কি হ'ব গৈ আছে। অন্তৰ্যামী নাৰায়ণ, তেওঁ সকলো জানে। হুয়া হচকিত তুলি পীতবস্ত্ৰ, বান্ধিলা মেঢ়াই কটিত। গতিকে তেওঁ কি কৰিছে? তেওঁ যি পীতবস্ত্ৰ পৰিধান কৰি আছে, হালধীয়া বস্ত্ৰ যি নেকি পৰিধান কৰি আছে, তেওঁ আৰু অকণমান
তুলি লৈ বান্ধিছে যাতে যুদ্ধ কৰিলে যাতে মেৰপাক নাখায় এতিয়া আমাৰ কাপোৰখন এনেকা আছে যদি যুদ্ধ কৰিব লগা হয় এইখন কাপোৰেদিটো মেৰপাক খাব গতিকে এই কাপোৰখন কি কৰিছে তেওঁ ধুনীয়াকৈ বান্ধি কুন্ধি লৈছে গমেই পাইছে যে কি হ'ব গৈ আছে পৰিৱেশটো এৰা মৰা আকুঞ্চিত কেশ ছয় সম্বৰিলাম কুটিলয় তুলি আগবাঢ়ি গৈয়ে বুলিলা বচনম সোণৰে অম্বস্ত বুলি মল্ল মহোৎসৱ দেখিবাক লাগি ও যাইবো আমি কৰিম জীৱ যেবে প্ৰাণে পন্থ চাৰি দেহ হতৰে ঐৰন্তৰী এৰম বাট নেদ যেবে মোৰ দুখ নাই সোণৰে দুষ্ট দন্দুৰ এটিক্ষণে মাৰি কুঞ্জৰে সৈতে নিবুটুক যম পুৰায় ভগৱান কৃষ্ণই প্ৰথমতে বিনতি কৰিছে প্ৰথমতে তেওঁ লাহেকৈ কয় ধুনীয়াকৈ কয় ভালকৈ ক'লে যদি নামানে কিছুমান মানুহক আঙুলিটো মানে অলপ বেকা কৰি দিব লগা হয় আঙুলিটো সিধা কৰি দিলে কিছুমানে নামানে কেতিয়াবা কেতিয়াবা কিছুমান মানুহৰ ক্ষেত্ৰত আঙুলিটো অকমান বেকা কৰি দিব লগা হয় এনে ভগৱান কৃষ্ণ জগতৰ ঈশ্বৰ তেওঁ যেতিয়া ৰাম অৱতাৰ হৈ আহিছিলে ৰাম অৱতাৰ হৈ আহোতেও যেতিয়া সমুদ্ৰ পাৰ হ'ব লাগে যাব লাগে লংকাত ইচ্ছা কৰিলে ভগৱান ৰামে পুৰুষোত্তম ৰামে কি কৰিব পাৰে ইচ্ছা কৰিলে তেওঁ মানে নিজৰ শৰেৰে বা নিজৰ এটা বলতে কি কৰি ল'ব পাৰে হেতু বান্ধি ল'ব পাৰে বান্দৰ হেনাক লগাবই নালাগে কিন্তু ভগৱন্ত ৰাম হৈ কি কৰিছে তেওঁ মৰ্যাদা পুৰুষোত্তম হৈ সাগৰক কৈছে হে সাগৰ দেৱতা কি কৰা আমি যাব ওলাইছো এনেকুৱা কামত এটা বিশেষ উদ্দেশ্য মহৎ উদ্দেশ্য আছে মোৰ সৈন্যসকল পাৰ হ'ব লাগে তুমি মোক কি কৰা বাদ দিয়া কিন্তু সমুদ্ৰক ইমান কাকুতি কৰিছে এলা বেচা কথাত মানে সমুদ্ৰই কোনো ধৰণৰ দেখাই নিদিলে ভগৱন্ত ৰামে কাকুতি কৰিছে ৰাতিটো কাকুতি কৰি ৰখি আছে ইমান অপেক্ষা কৰিছে মৰ্যাদা পুৰুষোত্তম ৰামে কিন্তু কি কৰিলে সমুদ্ৰ যি গতিত চলি আছে তেনেকৈ চলি আছে ৰামে এনেকুৱা এটা কুৰুত দেখুৱাইছে আসলতে এইটো তেওঁ দেখুৱাইছে যেনেকুৱাকৈ দেউতাক মাকসকলে কি বুলি দেখুৱাই ল'ৰা ছোৱালীক বোলে আনচোন ল'ৰডাল আজি পিঠি ফালি দিওঁ ক'ত পিঠি ফালি দিব বেজিৰে চিলাব লগাকেতো পিঠিখন ফালি নিদিয়ে এনেই ভয় দেখুৱায় ঠিক তেনেকুৱা কি কৰিছে এই জগতৰ পিতৃ জগতৰ জনক ভগৱন্ত পুৰুষ মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰই সাগৰক ভয় দেখুৱাইছে হে ভাতৃ লক্ষণ তুমি মোৰ ধনুখন লৈ আহা মই এই মুহূৰ্তত মই ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি এই সমস্ত সাগৰ মই শুকুৱাই দিব পৰা ক্ষমতা আছে ইচ্ছা কৰিলে মই সমস্ত সাগৰ শুকুৱাই দিব পৰা একপাত অস্ত্ৰত ইমানখিনি ক্ষমতা আছে তথাপি মই যোৱাকালিৰ পৰা মই কি কৰি আছো অপেক্ষা কৰি আছো কিয় মৰ্যাদা সহকাৰে মই অপেক্ষা কৰি আছো প্ৰকৃতিৰ নিয়মক মই বিপথে পৰিচালিত কৰিব খোজা নাছিলো কিন্তু হে লক্ষণ উপায় নাই এই সাগৰে মোৰ কথা নুশুনে লৈ আহা ধনুবান যে ধনুবান লৈ ব্ৰহ্মাস্ত্ৰ যেতিয়া প্ৰয়োগ কৰিবৰ কাৰণে মন্ত্ৰ আওৰালে লগে লগে সাগৰে স্তুতি কৰিব আৰম্ভ কৰিলে হে প্ৰভু মই নাজানি নুশুনি কি কৰিছো তোমাৰ ওচৰত বহুত ডাঙৰ ভুল কৰিছো সাগৰে আহি স্তুতি কৰিছে প্ৰভু ৰামৰ শ্ৰীচৰণত বোলে মোক ক্ষমা কৰি দিয়া এই হল মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰ ঠিক তেনেকুৱা আজি ভগৱান কৃষ্ণয়ো আকৌ কৈছে যে সেই সাধাৰণ হাতীৰ মাউতটোক কৈছে যি কুবলয় নামৰ হাতীটো আছে আগদিনাই মদ খুৱাই পাগল কৰি থৈছে হাতীটো সেই হাতীটোৰ মাকজনক কৈছে হে মাউত তুমি কি কৰি দিয়া এই হাতীটো অকণমান সাইড কৰি দিয়া
কাৰণ তুমি যেহেতু এই হাতীটোৰ গৰাকী গতিকে তুমি হাতীটো অকণমান সিপাৰে লৈ যোৱা মই ৰংগশালাত যাব আহিছোঁ মোক ভালদৰে যাবলৈ দিয়া কিন্তু কোনো কথা তেওঁতো আৰু নুশুনেই বেছি খেদিহে পঠাইছে এইফালে যোৱা বুলি বেলে খেদি পঠাইছে কাৰণ কংসৰ আজ্ঞা গতিকে কি কৰিলে যে তেনেকুৱাকে মানে বাট নেৰে একো পিনে বাট নেৰে আৰু কি কৰিলে কুবলৈ পিৰে ভেণ্টিলেক বাটো হস্তিয়াৰে আছে খুম্পি হস্তিয়াৰ হাত মানে হাতীটোৰ মাউতেও মানে মনে মনে ৰহে আছে তাকে দেখি সকলো বুজি কি কৰিছে ভগৱান কৃষ্ণই আগবাঢ়ি গৈছে আগবাঢ়ি গৈ কি কৰিছে তেওঁ অকুঞ্চিত কেশ ছয় সম্বৰীয়া কুটিল অলকা তুলি আগবাঢ়ি গয়া বুলিলা বচন সুন্দৰে সোণৰে অম্বস্ত বুলি এতিয়া ক'ব যে তই মোক কি কৰা বাট এৰি দিয়া মল্ল মহোৎসৱ দেখিবাক লাগি যাইবো আমি শীঘ্ৰ কৰি জীৱ যেবে প্ৰাণে পন্থ চাৰি দেহ সত্তৰে ঐৰ অন্তৰী গতিকে কি কৰা মল্ল মহোৎসৱ চাবৰ যাবৰ কাৰণে আমি আহিছোঁ গতিকে আমি যি বাটেৰে যাব ওলাইছোঁ এই বাটত যাতে কোনো ধৰণৰ ফেটা নাথাকে কোনো ধৰণৰ যাতে কাইট নাথাকে সেইকাৰণে এই হাতীৰ গৰাকী তোমাক কৈছোঁ তুমি কি কৰা হাতীটো সাইড কৰি দিয়া এৰা বাট নেদে যেৱে মোৰ দুখ নাই সোণৰে দুষ্ট দন্দুৰাম এটি কণে মাৰি কুঞ্জৰে সৈতে নিবুটো পুৰা কুঞ্জৰে মানে হাতীৰ সৈতে তোক মাৰি মই জমপুৰত লৈ যাম বেছি সময় নালাগে গতিকে মই যি কৈছোঁ সেইটো তুমি মানা ভগৱান ৰামকৃষ্ণই ভগৱান পুৰুষোত্তম ৰামে কিন্তু কি কৰিছিলে ৰখি আছিলে সাগৰক মানে স্তুতি কৰি ৰখি আছিলে কিন্তু ভগৱান কৃষ্ণ আকৌ অকণমান ব্যতিক্ৰম আছে বহুত বেছি কৈ নাথাকে বহুত বেছি এটা কৈ নাথাকে মানে এবাৰ কৈছে যদি মোৰ কথাটো আজ্ঞাটো নামানা তেতিয়াহ'লে কিন্তু জানাই নহয় মই কি কৰিব পাৰোঁ এই মুহূৰ্তত মই জমপুৰত পঠাই দিম ভগৱান ৰামে কি কৰিছিলে ভগৱান ৰামে জন্ম পাই উঠি কান্দিছিলে কিন্তু ভগৱান কৃষ্ণ জন্ম পাই উঠি হাঁহিছিলে কথা কৈ আছিলে মাক দেউতাকক কথা কৈছে আজ্ঞা কৰিছে বোলে লৈ যোৱা মোক সেইফালে লৈ যোৱা মই ইয়াত নাথাকোঁ আজ্ঞা কৰিছে এইবিলাক মানে ভগৱান ৰামৰ দিনত কি কৰিছে লক্ষণক সৰু ভাই হিচাপে লৈ আহিছে আকৌ কৃষ্ণৰ দিনত ডাঙৰ ভাই হিচাপত আহিছে আকৌ তেনেকুৱাকৈ ৰামচন্দ্ৰৰ দিনত কি কৰিছিলে যে দশৰথে তেনেকুৱাকৈ মৰিব লগা হৈছিলে ভগৱান ৰামক ৰাম যেতিয়া বনবাসত গ'ল বনবাসত যোৱাৰ লগে লগে কি হৈ গৈছিলে যে দশৰথৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে কিন্তু কৃষ্ণৰ বেলিকা কিন্তু এইটো দেখা পোৱা নগ'ল যে ভগৱান কৃষ্ণ যদিও আঁতৰি আহিছে কিন্তু তেতিয়া মানে তেওঁৰ মাক দেউতাক তেওঁক নোকোৱাকৈ মৰি যোৱা নাই এনেকুৱা ভালেকেইটা পাৰ্থক্য আছে ৰাম আৰু কৃষ্ণৰ জীৱনৰ গতিকে কৈছে যে মই এটা ৱাৰ্ণিং দিছোঁ আৰু আমাৰ ভাষাত এতিয়াৰ ভাষাত আধুনিক ভাষাত বোলে মই কৈছোঁ ভালে ভালে বাটটো এৰি দিয়া হে ৰাম হেন শুনি সিটো কোপে জ্বলি গৈলাম অম্বস্ত পৰ ৰাগিম কুপিত হস্তিক অংকুশে খুঞ্চিয়া খুম্পিল কৃষ্ণ লাগি এৰাম হিতু মত্ৰ হস্তি ধাইল ক্ৰোধ কৰি কোপে কালন্ত প্ৰায় পৰম আতুপে পায়া মাধৱ কম ধৰিলা হুন্দে মেৰাই এৰাম শ্ৰমে কৃষ্ণ
কৃষ্ণে তাৰ হাতৰ এৰায়া আতুপ কৰিয়াই উঠি দখন কামুৰি হিতু মাতংগ কং সন্ধানে মাৰিলা মুঠি আৰু কি কৈলে হেন শুনিটো কোপে জ্বলি গ'লা অম্বস্ত পৰমৰাগী আৰু এই কথাখিনি যেতিয়া ভগৱান কৃষ্ণই আজ্ঞা কৰিলে তেতিয়া কি হৈ গ'ল মাউতটোৰ মানে খং উঠি সি মানে আৰু আগুৱাইহে দিলে হাতীটোক আৰু হাতীটো কি হৈ গ'ল মানে গা জোকাৰি জোকাৰি কি কৰিছে কৃষ্ণৰ ফালে আগুৱাই আহিছে আৰু সেই হাতীটোৱে কি কৰিলে কৃষ্ণৰ ফালে এনেকুৱাকৈ ইমান খং কৰি তেনেকুৱাকৈ খেদি আহিছে কোপে কালান্তক প্ৰায় বুলি কৈছে সিটো মত্ত হস্তি মৰমত্ত হস্তি মানে কাৰো কথা নুশুনে যি আজ্ঞা কৰিছে সেইটোৱে মানিব আৰু মানে যাক মাৰিব দিছে মাৰিহে আশা এৰিব এনেকুৱা এই হাতীটোক তেনেকুৱা শিক্ষা দি লৈছে তাৰপিছতে শ্ৰমে কৃষ্ণে তাৰ হাতৰ এৰাই আতুপ কৰিয়া উঠি দখন কামুৰি সিটো মাতংগক সন্ধানে মাৰিলা মুঠি গতিকে ভগৱান কৃষ্ণই কি কৰিলে হাতীটোৱে যেতিয়া সুৰডালেৰে ভগৱান কৃষ্ণক মেৰাই ধৰিছিল তেতিয়া ভগৱান কৃষ্ণয়ো মানে তাৰ পৰা দাঁত কামুৰি লৈ মানে বৰ যুদ্ধ কৰিছে এই হাতীটোৰ লগত ভগৱান কৃষ্ণই আৰু কি কৰিছে সন্ধানে মাৰিলা মুঠি এই মুঠিৰে এই হাতীটোৰ গাতে মাৰিব ধৰিছে চুত দিয়া তাক লীলায়ে লুকাইলাম ভৰিৰ মাজতে তাৰ জাজল্য সমান ক্ৰোধে জ্বলি গ'লম কুঞ্জৰে পায়া প্ৰহাৰ আৰু চেক চাই থাকি থাকি ভগৱান কৃষ্ণই হাতীটোৰ ভৰিৰ মাজত আহি সোমাই ল'লে কাৰণ হাতীটো বিৰাট ওখ আৰু ভগৱান কৃষ্ণ দেখাটোৱে একদম সৰু বালক এজন সাধাৰণ বালক হাতীৰ ভৰিৰ মাজতে সোমাই ল'লে আৰু তেতিয়া হাতীটোৰ আৰু খং উঠি গ'ল যেতিয়া নেকি ভগৱানক দেখা পোৱা নাই কৃষ্ণক যেতিয়া দেখা পোৱা নাই ক'ত সোমাই থাকিলে বুলি পেলাই হাতীটো আৰু খং উঠি গৈছে তেতিয়া এৰা মাগ পাছ চাই নেদেখি কৃষ্ণক ফুফাই যেন মত্ৰ নাগ ও চপৰাই মুণ্ড শুংগি শুংগি পাছে পাইলে ক কৃষ্ণ লাগ আগফালেও চাইছে পাছফালেও চাইছে এতিয়া দেখা নাপায়হে নাপায় ফুফাই ফুফাই মত্ত নাগৰ দৰে যেনেকুৱাকৈ সাপে যেনেকুৱাকৈ ফুফাই থাকে ঠিক তেনেকুৱাকৈ এই মৰমত্ত হাতীটোৱেও কি কৰা নাই বিচাৰি নাপায় ফুফাই আছে ক'ত গ'ল বুলি ফুফাই আছে চপৰাই মুণ্ড শুংগি শুংগি পাছে পাইলে ক কৃষ্ণক লাগ শুহি আছে সুৰডালেৰে শুহি শুহি নিজৰ ভৰিৰ তলতে লাগ পালে বোলে ইয়াতেহে লুকাই আছে বুলি এই হাতীটোৰ ভৰি দুখনৰ মাজত ঠেং দুখনৰ মাজত তাতে লাগ পালে আক্ৰান্ত কৰিয়া ধৰিলে ক্ৰোধে সুন্দৰ আগেমেৰ হাই হাকি হাকি কৃষ্ণে বাজ ভৈলা পাছে হাতৰ তাৰয়ে ৰায়ে পাছ এটাৰ ধৰিলা লাঞ্জত লীলা কৰি চক্ৰ পানী ও পাছক লাগিয়া নীলন্ত আজুৰি ও একশত হাত টানি হাকি হাকি কৃষ্ণে বাজ ভৈলা পাছে হাতৰ তাৰ এৰাই কৃষ্ণ মানে পটকে কি কৰে সেই হাতীটোৱে যেতিয়া ধৰিব যায় তাৰ পৰা এৰাই চলে হাতীটোক ধৰিবৰ কাৰণে সুবিধা দিয়া নাই পাছ হুয়া তাৰ ধৰিয়ে লাঞ্জত পিছত কি কৰিলে লীলা কৰি চক্ৰ পানীয়ে হাতীটোৰ নেজডালত ধৰি ল'লে আচল জাগাত ধৰি ল'লে এবাৰ পাছক লাগিয়া নীলন্ত আজুৰি একশত হাত টানি পিছত কি কৰিছে হাতীটোৰ নেঙুৰত ধৰি মানে একে চেচকে টানি লৈ আহিছে হাতীটোক
চুচৰাই লৈ আহিছে এৰাম ৰঙে লয়া জান্ত আজুৰি গৰুৰে সৰ্পক যেন ঘাই ঐ হিকাতি হৈ হস্তিটো ধৰিবে কছে গাই কুণ্ড মেলি লাগ নপাৱৈ ধৰিবে পাঞ্জৰ হুন্ত আন্তৰি যেন গোবৎসক চৱালে টানিয়াম এৰাম লৈ যান তলান যত ধৰি মলমূত্ৰ হিটো এৰিলে কস্তি আতিশয় পায়া পিৰহাম লাঞ্জৰ এৰায়া ভৈলন্ত সন্মুখম এৰাম দেখায়া কেশৱে কিৰহাই ৰংগে লয়া জান্ত আজুৰি গৰুৰে যেনেকুৱাকে গৰুৰ পক্ষীয়ে সাপৰ নেগুৰত ধৰি একেবাৰে মানে আজুৰি লৈ যায় গৰুৰ পক্ষীয়ে যেতিয়া সাপ খাই নহয় যেনেদৰে একে থাপে লৈ যায় ঠিক তেনেকুৱাকে ভগৱন্ত কৃষ্ণ দেখাত যদিও সৰু বালক হৈ আছে তথাপি একে চুচৰাই 100 হাত আঁতৰলৈ যেতিয়া হাতীটো টানি নিছে দেখাত এনেকুৱা লাগিছে যেন গৰু পক্ষীয়ে কি কৰিছে সেই সাপডাল ধৰি লৈছে এটা সৰু বস্তু যেন ধৰি লৈ আহিছে এনেকুৱা লাগিছে হেন শুনি হিটো কোপে জ্বলি গ'ল পৰম খুণ্ড মেলি লাগ নপাৱৈ ধৰিবে পাঞ্জৰ হুন্ত আজুৰি যেন গোবৎসক চৱালে টানিয়া লৈ যান্ত লাঞ্জত ধৰি যেনেকুৱাকে সৰু ডামুৰি এটা সৰু বাচ্চাই কি কৰে বাচ্চা ল'ৰা ছোৱালীবিলাকে খেলিলে কি কৰে নেগুৰডালত ধৰি এনেকৈ টানি লৈ আহে ঠিক তেনেকুৱাকে সৰু গৰু এটাক ধৰাৰ নিচিনাকৈ ভগৱান কৃষ্ণই যে হাতীটোৰ নেজডালত এনেকুৱাকৈ ধৰিছে ধৰি এনেকুৱাকৈ টানি লৈ আহিছে যেন সৰু বাচ্চা এটাই এটা সৰু পোৱালি এটাকে এনেকুৱাকৈ টানি লৈ আহিছে খেলা কৰি আছে তেনেকুৱা দেখা পাইছে হিটো মলমূত্ৰ হিটো এৰিলেকৈ হস্তি আতিশয় পায়া পিৰহা আৰু যেতিয়া নেকি ইমান শক্তিশালী হাতী এটা পৰ্বতসম হাতী বুলি কৈছে সিমান শক্তিশালী হাতী এটা যেতিয়া নেগুৰত ধৰি টানি লৈ আহিছে হাতীটোৱে মলমূত্ৰ তাতেই ত্যাগ কৰি দিছে মোক আজি কিহে পালে বুলি হাতীটোৰ কি হৈছে ভয় লাগি গৈছে মলমূত্ৰ তাতেই ত্যাগ কৰি দিছে কৈছে লাঞ্জৰ এৰিয়া ভৈলন্ত সন্মুখ দেখায়া কেশৱে কিৰহা গতিকে কি কৰিলে যে এইবাৰ এই লেগুডাল এৰি দি কি কৰিলে এবাৰ কেশৱে আৰু খেলা এটা দেখুৱাব এতিয়া কি খেলা দেখুৱাই ক'ব মাৰিয়া চাপৰ পলাৱন্তলৰে পাছক নচান্ত দৰে কৃষ্ণক ক্ৰোধত খেদিনে হিটো এৰা মাতংগে গুৰহত গুৰে পলাইবা কজেন নোৱাৰি পৰিয়াম উঠিলা তৈৰয়ন্তৰী ক্ৰোধে অন্ধহস্তি নেদেখিল তাংকম বোলে পৰি আছে হৰি আক্ৰান্ত কৰিয়া পৃথিৱী কহিতো ভিৰিল দুষ্মহ দান্তে প্ৰলয়ৰ মেঘম যেন চিহৰিয়াম হৰিৰ বলে জানতে এইবাৰ কি কৰিছে যে মাৰিয়া চাপৰ পলাৱন্ত লৰে পাছক নচান্ত দৰে এইবাৰ মানে কি কৰিলে যে তেওঁ এটা চাপৰ মাৰি তেনেকুৱাকে মানে অলপ পলোৱাৰ নিচিনা কৰিছে যেন ভয়তে পলাইছে কৃষ্ণ ক্ৰোধত খেদিনে হিটো মাতংগে গুৰত গুৰে আৰু যেন ভগৱান কৃষ্ণ ভয়তে পলাইছে খেলা এখন দেখুৱাইছে আৰু তাতে লীলা এইটো বোলে ভগৱান যেন ভয়তে পলাইছে হাতীটোৰ ভয়তে যেন পলাইছে আকৌ হাতীটোৱে অকণমান খেদিছে এনেদৰে
পলাবেক যেন নোৱাৰি পৰিয়া উঠিল তৈৰ অন্তৰী ক্ৰোধে অন্ধ হস্তি নেদেখিল তাংক বোলে পৰি আছে হৰি গতিকে যেন হৰিয়ে তাতে উজত খাই পৰিহে গ'ল তেনেকুৱাকৈ যেন হৰি পৰি আছে আৰু হাতীটোৱে ভাবিছে যে ভাগৰ লাগি কি হৈ গ'ল মোৰ লগত যুদ্ধত হাৰি গ'ল পৰি গ'ল এনেকুৱা এটা কৈ আছে হে ৰাম কৃষ্ণ নাকিবাৰ পাছেহে জানিলং উঠি পুনৰূপী কোপেম উপৰে অম্বস্তে অংকুশে কুঞ্জয়ম কৃষ্ণক ধাইলয়াম টুপে লাম্ফ দিয়া তাক মাধৱে ধৰিলাম সুন্দত দুই হাতে জান্তি এৰাই বাক লাগি ডুংগা ডুংগি পাৰেম অনেক কৰি ক্ৰান্তি এইবাৰ ভগৱান কৃষ্ণই কি কৰিছে যে লাম্ফ দিয়া তাক মানে কি কৰিলে একে জাপে উঠি এইবাৰ দুই হাতে সুৰডালত ধৰি লৈছে হাতীটোৰ যিডাল প্ৰকাণ্ড সুৰ তাতে ধৰি লৈছে এৰাই বাক লাগি ডুংগা ডুংগি পাৰে অনেক কৰি আক্ৰান্তি আৰু এই সুৰডাল কি কৰিব পৰা নাই ভগৱানৰ হাতৰ পৰা এৰাব পৰা নাই ইমান জোৰত ধৰি লৈছে যে হাতীটোৱে সমস্ত বল প্ৰয়োগ কৰিও মানে সুৰডাল এৰাব পৰা নাই যেন থুন্থে আতি গৰুৰ ধৰন্তে সৰ্পৰ প্ৰাণ চাৰিলং মত্ৰ সিংহে যেন বিক্ৰম কৰিয়া ভূমিত তাক পাৰিলা গতিকে যেনেকুৱাকৈ গৰুৰ পক্ষে এডাল সাপক ধৰিলে যেনেকুৱাকৈ একে থাপে মাৰি পেলায় ঠিক তেনেকুৱাকৈ যে হাতীটোৰ এটা তেনেকুৱা অৱস্থা হৈছে যেতিয়া ভগৱান কৃষ্ণই সুৰডালত ধৰি লৈছে এৰাম কুম্ভস্থলে পাদ পংকজ ভিৰিয়া পৰিয়াতি ক্ৰান্তম দুই হাতে আজুৰি উভাৰি আনিয়াম লৈলন্ত হস্তিৰ দান্ত গতিকে হাতীটোক তেনেকুৱাকৈ মাৰি কি কৰিলে হাতীটোৰ দাঁত দুটা উভালি আনিলে আনি এটা বলৰামে লৈছে আৰু এটা ভগৱান কৃষ্ণই এই এটা দাঁত লৈছে কাৰণ দাঁতকেইটা কামত লাগিব কি কি কামত লাগে কৈ যাব এতিয়া সেই দাঁতকেইটাৰে কি কামত আহিব আৰু হাতীটোৰো পৰম মানে প্ৰাপ্তি যে ভগৱানৰ হাতত মৰিব পাৰিছে গতিকে ভগৱানেতো সকলোকে গতি দিয়ে ভগৱানৰ হাতত মৰিব পোৱাটো ইমান সহজ কথা নহয় আগৰ জন্মৰ সংস্কাৰৰ বলতহে এনেকুৱা হয় ভগৱানৰ হাতত তেনেকুৱাকৈ মৰা যিমানবিলাক ভগৱানকতো গাখীৰ খুৱাই মাৰিব অহা পুতনাকো তেওঁ কি কৰিছে গতি দিছে সমস্তকে ভগৱানে গতি দিছে কংসৰ দৰে এগৰাকী অসুৰকো কি কৰিছে মানে গতি দিব আৰু এতিয়া আহিব এই কথাখিনি আহি আছে লাহেকৈ পাম গতিকে তেনেকুৱা অসংখ্য মানে অসুৰক গতি দিছে আপোনাক মোক নিদিব কিয় আমি যদি ঠিকমতে যদি কৃষ্ণ নাম লওঁ আমি যদি ঠিকমতে হৰিৰ নাম লওঁ আপোনাক মোক নিদিব কিয় আমি মাত্ৰ কি কৰিব লাগে একান্ত বিশ্বাস সহিতে কায় বাক্য মনে আমি কি কৰিব লাগে ভগৱন্ত পুৰুষৰ নাম উচ্চাৰণ কৰি থাকিব লাগে নামৰ বাহিৰে আৰু এই কলিযুগত অন্য গতি নাই নামেই হাৰ এই যে আমাক ইয়াত যে কিছুমান কাহিনী আকাৰে কৈ আছে যিমানবিলাক কাহিনী আছে ইয়াতে যিমানবিলাক উপাখ্যান আছে বা কাৰোবাৰ আলোচনাৰ কথা যিমান আছে সংবাদ কিবা কিবি যিমানবিলাক আছে এই গোটেইবিলাকৰে মূল উদ্দেশ্য এটাই যে তুমি কেৱল নাম লোৱা কেৱল কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা যদি সমস্ত বেদ বেদাংগ গোটেইবিলাক জানে গোটেই মুখস্থ আছে যদি তেওঁ হৰিৰ নাম লোৱা নাই তেওঁৰ জীৱনত একোৱেই হোৱা নাই যদি নাম লোৱা নাই তেওঁ যিমানেই বেদ শাস্ত্ৰ নাজানক কিয় যিমানেই শ্লোক মুখস্থ নকৰক কিয় যিমানেই আনক নেদেখুৱাওক কিয় যদি অনবৰত নাম চলা নাই তেতিয়াহ'লে
তাৰ পৰা একো নহ'ব আৰু তেওঁ একো নাজানিব পাৰে তেওঁ শাস্ত্ৰ ভাগৱতৰ কথা একো নাজানিব পাৰে তেওঁ হয়তো আনৰ দৰে বহুত ফুৰিব ঘূৰিব সময় নাপাবও পাৰে কিন্তু যদি প্ৰত্যেকটো সময়ত কৃষ্ণ ভাৱেৰে ভাৱনাপন্ন হৈ থাকে কৃষ্ণ নামেৰে তেওঁ যদি মানে তেওঁ অন্তৰত যদি কৃষ্ণ নাম লৈ থাকে কৃষ্ণ ভাৱেৰে যদি ভাবিত হৈ থাকে তেতিয়াহ'লে তেওঁৰ গতি বেছি উত্তম আছে গতিকে সেইকাৰণে আমি কেৱল নাম উচ্চাৰণ কৰিব লাগে নামেই পৰম গতি নাম বিনে কলি যুগত আৰু অন্য গতি নাই হৰি নামে হৰি নামে হৰি নামে হাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামেহে কি কৰি আছে এই জগতখন উদ্ধাৰ কৰি আছে হৰি নাম ছাড়া এই কলি যুগত আৰু আন গতি নাই এৰা হেহি গজদন্তে হস্তিৰ মাথাত বৈখাইলা কোব সন্ধানে মলমূত্ৰ এৰি মাৰিল চিহৰি কোবলৈ আপীৰ প্ৰাণে যত হস্তিয়াৰ প্ৰাণলৈ লাটাৰ হস্তিৰ দান্তে কোবাই জয় কৃষ্ণ জয় জোকাৰ পাৰয় ৰংগে গোপগণে চাই আৰু এই হাতীৰ দাঁত দুটা লৈ প্ৰচণ্ড জোৰেৰে হাতীটোতে খুচি দিলে লগে লগে এই হাতীটো মৰি থাকিলে সেই গজদন্তে হস্তিৰ মাথাত বৈখাইলা কোব সন্ধানে মলমূত্ৰ ঋষি হৈ মাৰিল চিহৰ কোবলয়া পীৰ প্ৰাণে আৰু এই কোবলয়া নামৰ হাতীটোৰ কি হৈ গ'ল সিমানতে প্ৰাণ গুচি গ'ল ভগৱানৰ হাতত মৰিব পাইছে আৰু লগে লগে তাতে যিমানবিলাক তেনেকুৱাকৈ হাতীৰ ৰখীয়া আদি কৰি যিমানবিলাক কংসৰ যিমানবিলাক পালি পহৰীয়া গোটেইবিলাকে ভয় খাই গৈছে আৰু এই হাতীটোকো মাৰিছে লেগুৰত ধৰি এনেকুৱাকৈ চোচৰাই টানি আনিছে কি এইবিলাক কম বস্তু নহয় এই বুলি কি কৰিছে সকলোৱে আচৰিত মানিছে আৰু আনফালে কি হৈছে জয় জয় কৃষ্ণ জোকাৰ পাৰয় ৰংগে গোপগণে চাই আৰু গোপ শিশুসকলে কি কৰিছে জয় কৃষ্ণ বুলি ঘোষিত কৰিছে কৃষ্ণৰ জয় ধ্বনি দিছে যে ইমান ডাঙৰ বিপদৰ পৰা যে তেওঁ উদ্ধাৰ কৰিছে আমাক নহ'লে কৃষ্ণক মাৰা বুলিয়ে নহয় সমস্তকে মাৰি পেলালেহেঁতেন কিন্তু ভগৱান কৃষ্ণই কি কৰিছে নিজে আগত গৈ সেই হাতীক মাৰি পেলাইছে আৰু তাৰ কাৰণে গোপ শিশুসকলে জানে ভগৱান কৃষ্ণ যে এলা বেচা বস্তু নহয় আৰু সেইকাৰণে তেওঁলোকেও জয় কৃষ্ণ ধ্বনি দিছে কৃষ্ণৰ আশ্চৰ্য মহিমা দেখিয়া সবাৰো মনে বিস্ময় অতিশয় প্ৰভু প্ৰকাশ কৰন্ত আনন্দে সাধিলা জয় মুখত চিটিকি পৰিমদ বিন্দু ৰঞ্জয়াতি ঘৰ্ম জল অৰুধিৰ ৰচিতা মাজে মাজে লাগি প্ৰকাশ হৈ মুখ কমল ভগৱান কৃষ্ণৰ আশ্চৰ্য মহিমা দেখা পালে সকলোৱে সবাৰো মনে বিস্ময় তাত উপস্থিত থকা যিসকল আছে সকলোৱে বিস্ময় মানিছে কি অদ্ভুত বালক সকলোৱে বিস্ময় মানিছে যে ইমান মস্ত এটা প্ৰকাণ্ড হাতী চোচৰাই লৈ আহিছে মাৰিছে যে তাৰ দাঁত উভালি তাকেই মাৰিছে এইবাৰ ধেমালি কথা নহয় এইবিলাক সেই বুলি কি কৰিছে
সকলোৱে বিস্ময় মানিছে আতিশয় প্ৰভু কৰন্ত প্ৰকাশ আনন্দে সাধিয়া জয় আৰু প্ৰভুৱে এনেদৰে কি কৰে যে ভকতৰ ওচৰত কেতিয়াবা কেতিয়াবা প্ৰকাশমান হয় তেওঁ ইচ্ছা কৰিলে আৰু শক্তি আছে গোটেইবিলাক শক্তি তেওঁ একেলগে নেদেখুৱায় তেওঁ কি কৰে যে কেতিয়াবা কেতিয়াবা সৌভাগ্য থকাবিলাকে তেনেকুৱা হৰিৰ লীলাবিলাক নিজ চকুৰে দৰ্শন কৰিব পাৰে আনন্দে সাধিলা জয় সকলোৱে আনন্দও পাইছে আচৰিতো মানিছে মুখত চিটিকি পৰি মদ বিন্দু ৰঞ্জয় আতি ঘৰ্মজল ৰুধিৰৰ চিতা মাজে মাজে লাগি প্ৰকাশ হয় মুখ কমল ভগৱান কৃষ্ণৰ ইমান সুন্দৰ মুখখন যেন পদুম ফুলৰ নিচিনা পদুম ফুলৰ কলিটোৰ নিচিনা মানে নতুনকৈ ফুলিব ধৰা পদুম ফুলৰ কলিটোৰ নিচিনা তেওঁৰ মুখখন চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে হাতকেইখন পদুম ফুলৰ কলিটোৰ দৰে ভৰিকেইখন পদুম ফুলৰ কলিৰ দৰে নৱকঞ্জলোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমন হৰণ ভৱ ভয় দাৰুণম নৱকঞ্জলোচন কঞ্জ মুখ কৰ কঞ্জ পদ কঞ্জাৰুণম যে ভগৱান ৰাম কৃষ্ণ এই দুইজন একে ভগৱান ৰামৰো চকুকেইটা পদুম ফুলৰ কলিটোৰ দৰে ভগৱান কৃষ্ণৰো সাক্ষাৎ এই কলিটোৰ দৰে সকলোখিনি ইমান সুন্দৰ শ্যাম বৰণীয়া এটা শৰীৰ গতিকে সেই শৰীৰটো যেতিয়া নেকি হাতীটোক বধ কৰিলে যিমান যি হ'লেওতো তেওঁৰ ঘাম পানী ওলাইছে এই ঘামখিনিৰে তেওঁৰ মুখখন আৰু উজ্জ্বল দেখা পোৱা গৈছে মানে ঘামখিনিৰ উজ্জ্বল লগতে অলপ পোহৰ সূৰ্যৰ পোহৰৰ উজ্জ্বলতাৰ লগত মিলি কি হৈছে যেন অলপ ঘূৰা ঘূৰি কৰাৰ লগে লগে তেওঁৰ মুখৰ পৰা এনেকুৱা এটা চকমকনি উঠিছে যেন সকলোৱে চাই আছে ইমান ধুনীয়াকৈ চাই আছে যেন চালেও হুটা নপলায় তাৰ মাজে মাজে আৰু কৈছে যে ৰুধিৰৰ চিতা মাজে মাজে লাগি প্ৰকাশ হৈ মুখ কমল হাতীটো মাৰোতে যেহেতু তেজবিলাক ছিটিকি পৰিছে আৰু অকণমান তেজো লাগি আছে ইয়াতে আৰু এই তেজবিলাকৰ মানে লাগিবলৈ ভগৱান কৃষ্ণক আৰু অকণমান উজ্জ্বলতা দেখা পোৱা গৈছে এনেই টিকটিকিয়া মানে উজ্জ্বল মুখ ইমান উজ্জ্বল চেহেৰা তাতে আকৌ তেজখিনিওতো ৰঙাই হয় গতিকে যেতিয়া নেকি ৰঙা তেজখিনিও যেতিয়া তেওঁৰ গালত গাত অলপ লাগি আছে তেতিয়া তেওঁক আৰু এটা উজ্জ্বল আৰু এটা বিশেষ ৰূপত ভগৱানক সেইদিনা দৰ্শন কৰিব পাৰিছে মথুৰাৰ প্ৰজাসকলৰ ভাগ্যই ভাল তেওঁলোকে দৰ্শন কৰিব পাৰিছে ৰত্ন অলংকাৰে জলয় শ্যামতনু দেখন্তে আতি তৃপ্তি নৱমেঘ গণে যেন বিজুলী সঞ্চৰে চাহন নযায় দীপ্তি ৰত্নৰ অলংকাৰ ইমান সুন্দৰ তেওঁ ৰত্নৰ অলংকাৰ পৰিধান কৰি আছে ভগৱান কৃষ্ণ ৰত্নৰ অলংকাৰ জানে যে ভৰিৰ তলৰ পৰা মূৰলৈকে ময়ূৰৰ পাখিলৈকে কিমানখিনি তাতে অলংকাৰ আছে যিসকলে ইয়াত ভজনীয়া ব্যক্তি আছে তেওঁলোকে এই কথাখিনি বুজি পাব যে ভজনত কি পোৱা যায় ঈশ্বৰ কৃষ্ণৰ ৰূপ পোৱা যায় আৰু সামৰ্থ্যশালী গুৰুসকলে কি কৰে এই ভজনৰ মাধ্যমত তেওঁলোকক ৰূপ প্ৰদান কৰে ঈশ্বৰৰ ৰূপটো প্ৰদান কৰে আৰু যিসকল ভজনী আছে তেওঁলোকে এই ৰূপটো সদায় চিন্তা কৰি কি কৰে তেওঁলোকে মনতে আনন্দ লাভ কৰি থাকে এনেকুৱা এটা ইমান সুন্দৰ ৰূপ এটা ভগৱান কৃষ্ণ ঘামি আছে লগতে তেজো অলপ লাগি আছে তাৰেও চিকমিকনি লগতে অলংকাৰবিলাকৰ চিকমিকনিৰে যে নৱ মেঘ যেন বিজুলী সঞ্চাৰে চাহন নযায় দীপ্তি যেনেকুৱাকৈ মেঘৰ মাজত যেতিয়া নেকি বিজুলী সঞ্চাৰ কৰে যেতিয়া বিজুলীয়ে চিকমিকাই দিয়ে বৰষুণ হোৱাৰ আগত যেনেদৰে আকাশখন চিকমিকাই থাকে ঠিক তেনেকুৱা ভগৱান কৃষ্ণক চালে সেইদিনা চিকমিকাই আছে মানে যিফালে ঘূৰে সেইফালে মানে চিকমিকনি এটা দেখা পোৱা যায় মৰা কুবলয় পীৰ এৰি পাছে ও ৰাম কৃষ্ণ লৰি জান্ত ৰত্নৰ নুপুৰ দুই পাৱে বাজে এৰাম কান্ধত হস্তিৰ দা
তয়ৰাম আৰু মৰা কুবলৈ নামৰ এই হাতীটোক এৰিলে আৰু দে ই মৰিল আৰু ইয়াৰ লগত লাগি থাকি কি হ'ব মৰিল আৰু গ'ল পূৰ্বকল হাতীটো মৰিল দেখাত আমি ভাবিছোঁ বোলে হাতীটো বিৰাট ডাঙৰ ইয়াৰ প্ৰাণটো বহুত ডাঙৰ নেকি জীৱটো বহুত ডাঙৰ নেকি এনেকৈ আমি কিমানে ভাবো বাৰু হাতীটোৰ জীৱটো ডাঙৰ আৰু আমাৰ জীৱটো সৰু বা এটা মাছৰ জীৱটো সৰু এই বুলি ভাবো নেকি আমি যদি এইটো ভাবো তেতিয়াহ'লে এইটো আমি ভুল কৰি আছোঁ হাতী দুটাত যিটো আত্মা আছে আমাৰ তাতো সেই একে আছে এটা পোক পিপৰত সেইটো আত্মাই আছে সেইকাৰণে আমি প্ৰত্যেক জীৱৰ ভিতৰত আমি ঈশ্বৰক দেখা পাব লাগে আৰু ঈশ্বৰক দেখা পোৱাটো এইটো কায় বাক্য মানে অভ্যাস কৰাটোৱে হ'ল ভক্তি এই সমস্ত ভূততে বিষ্ণু বুদ্ধিনো যাৱে কায় বাক্য মনে অভ্যাস কিবায়ে ভাবে মাধৱ পুৰুষে কৈছে যে সমস্ত ভূততে বিষ্ণু বুদ্ধি যেতিয়ালৈকে নাহে কায় বাক্য মানে অভ্যাস কৰাটোৰ নামেই হ'ল ভক্তি ভক্তি আচলতে আমি বহুত ভাবোঁ বোলে আমি শৰাইখন এনেকৈ দিলে ভগৱানে খাব মই ধুতিখনো এনেকৈ ল'লে চেলেংখন এনেকৈ ল'লে ভগৱানে পাব এইবিলাক আমাৰ লোকাচাৰহে বেদাচাৰ নহয় এইবিলাক আমাৰ লোকাচাৰ যে ভগৱানক পাবৰ কাৰণে আমাৰ কিবা বিশেষ তেনেকুৱা ইমান বান্ধন ইমান কট্টৰ পন্থত থাকিলে ভগৱানে তেনেকুৱাকৈ লোক নিদিয়ে সহজ সৰল হ'ব লাগিব একদম সহজ সৰল ভগৱানক পাবৰ কাৰণে আমি যদি বিশেষ কিবা জাতি উপজাতি এইবিলাক চাই থাকোঁ তেতিয়াও কিন্তু ভগৱানক পোৱা নাযায় গতিকে ভগৱানক পাবৰ কাৰণে আমি কি কৰিব লাগিব সমস্ত ভূততে বিষ্ণু বুদ্ধি নহয় যাবে তেওঁৰ সৃষ্টিৰ যিবিলাক ভূত মানে যিবিলাক নেকি মানে জীৱ আছে জীৱ জড় প্ৰত্যেকৰ ভিতৰতে আমি কি দেখা পাব লাগিব ঈশ্বৰ বুদ্ধি দেখা পাব লাগিব প্ৰত্যেকৰ ভিতৰতে ঈশ্বৰ আছে আৰু যেতিয়ালৈকে দেখা নাপাওঁ তেতিয়ালৈকে অভ্যাস কৰি থকাটোৰ নামেই হ'ল ভক্তি আৰু যেতিয়ালৈকে আমি মাছটোৰ ভিতৰত ঈশ্বৰক দেখা নাই আমি মাছটো ৰাতিপুৱাই গৈছোঁ আন্ধাৰতে গৈছোঁ উঠি পেলাই চেপা পাতিছোঁ কাৱৈ লেঙি মাগুৰ লেঙি ওলাইছে নহয় সেইবিলাক জাল পাতি ফুৰিছোঁ বৰষুণ পৰিবই দিয়া নাই মাছৰ ডিমা হ'বই দিয়া নাই এতিয়া একচামে তেনেকুৱাকৈ কি কৰি ফুৰে মানে তেনেকুৱাকৈ মাছবিলাক মাৰি ফুৰে তেতিয়া কি হৈছে এতিয়া মাছ তেনেকুৱাকৈ বিলুপ্ত হৈ আহিছে এনেদৰে কি কৰিছে তেওঁলোকে মাছৰ ভিতৰত ঈশ্বৰক দেখা পোৱা নাই বা আমি সমস্ত ভূতৰ মাজত ঈশ্বৰক দেখা পাব লাগিব হাঁহটো মাৰিব যাওঁতে হাঁহটোৰ ভিতৰত ঈশ্বৰক দেখা পাব লাগিব কোনোবাই মাৰি দিলেই দে তুমি কিয় খাবা কাৰণ প্ৰত্যেকৰ ভিতৰতে ঈশ্বৰ আছে মোৰ নোমডাল টানি দিলে মই যিমানখিনি দুখ পাওঁ বাকী হাঁহটোৰ নোমডাল টানি দিলেও সিমানখিনি দুখেই পায় মহামুনি ব্যাসদেৱৰ দিনৰ কথা ব্যাসদেৱে তেতিয়া বদৰিকা আশ্ৰমত বহি আছে বদৰিকা আশ্ৰমত বহি থাকোঁতে সেইফালৰ পৰা এখন গৰু গাড়ী আহি আছে আৰু এইফালে ৰাস্তাটো পাৰ হ'ব খুজিছে এটা গোবৰুৱা পোকে এই গোবৰত থাকে নহয় পোক গোবৰৰ ভেৰত এই গোবৰ পোক এটাই ততাতৈয়াকৈ একদম ৰাস্তাটো পাৰ হ'ব খুজি আছে মানে যাব লাগে সোনকালে মহামুনি ব্যাসদেৱে তেতিয়া আকৌ এই জীৱকুলৰ লগত প্ৰত্যেক জীৱৰ লগত মাত কথা হ'ব পাৰে তেওঁৰ এইটো শক্তি আছে তেতিয়া এই গোবৰুৱা পোকটোক কৈছে হেৰা তুমি কিহৰ কাৰণে ইমান জোৰত ইমান বেগত খোজ দি আছা ক'ত যোৱা গোবৰ পোকটোৱে কৈছে গুৰুদেৱ আপুনি দেখা নাইনে এইখন গৰু গাড়ী আহি আছে যদি মোক চিপি দিয়ে মইতো মৰি যাম মোৰ ওপৰত যদি গাড়ীখন উঠি যায় মইতো মৰি যাম তেতিয়া মহামুনি ব্যাসদেৱে হাঁহি কৈছে এই তোৰ এই গোবৰুৱা শৰীৰটোক লৈ আৰু কিনো ইমান লাগি আছা গোবৰ শৰীৰটোক লৈ তাতকৈ তই এটা ভাল জনম পাবি তোৰ তাতকৈতো তই এটা উৎকৃষ্ট জনম পাবি কিয় লাগি আছা তাতে তেতিয়া গোবৰ পোকটোৱে কি ক'লে জানে হেৰা মুনিবৰ আপোনাৰ সেই মানৱী শৰীৰটোক লৈ যিমানখিনি আপোনাৰ মায়া আছে মোৰো এই গোবৰ শৰীৰটোক লৈ সিমানখিনি মায়া আছে আপোনাৰ শৰীৰটো যেনেকুৱাকৈ জীয়াই ৰখাৰ ইচ্ছা আছে মোৰ শৰীৰটোকো জীয়াই ৰখাৰ ইচ্ছা আছে ময়ো মৰিব নোখোজোঁ ময়ো বাচিব খোজোঁ ময়ো বৃদ্ধি হ'ব খোজোঁ মই মৰিব কেতিয়াও নোখোজোঁ দিয়ে নেকি মাছ এটাই আহি দিয়ে নেকি গাটো পাতি পেলাই মোক মাৰ কাট বুলি দিয়ে নেকি নিদিয়ে
কোনো এটা জীৱই তেনেকুৱাকৈ মোক মাৰ দে আহি পেলাই বুলি পেলাই আমাৰ আগত গা পাতি নিদিয়ে। কিন্তু মানুহে কি কৰে, প্ৰত্যেক জীৱকে তেনেকুৱাকৈ হিংসা কৰিব যায়। সকলোৱে নহয়, একচাম মানুহে তেনেকুৱাকৈ হিংসা কৰিবৰ কাৰণে যায়। এইটো আটাইতকৈ দুৰ্ভাগ্যৰ কথা। আৰু বিশেষকৈ আমি ভকত শ্ৰেণীয়ে কি কৰিব লাগে, সেইবিলাক বস্তুৰ পৰা যিমান পাৰি আমি দূৰত থকাটো ভাল। আৰু এইটো অভ্যাস, কায় বাক্য মানে এইটো অভ্যাস কৰি থকাটোৰ নামেই হ'ল ভক্তি, যাতে আমি এৰাব পাৰোঁ। হে প্ৰভু, প্ৰভুৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিব, গুৰু সেৱা কৰিব যাতে প্ৰভু, যাতে এৰাব পাৰোঁ প্ৰভু। জিভাখনতো কেৱল বহিমুখী চিন্তা কৰি থাকে আমাৰ জিভাখনে, জিভাখনে কেৱল ৰসকে চিন্তা কৰি থাকে। জিভাৰ প্ৰধান বস্তু হ'ল ৰস, কাণৰ যেনেকুৱাকৈ শব্দ, হয়নে? ঠিক তেনেকুৱাকৈ জিভাখনে কেৱল ৰস লাগে, কেৱল ৰস। কোনখন আঞ্জা খাই ভাল লাগিছে, কাৰ ঘৰৰ চব্জিখন ভাল হৈছে, কোন দিনাৰ ভাগৱত পাঠৰ লুচি চব্জিখন ভাল হ'ল, ময়ো ঘৰত টোপোলা বান্ধি লৈ যাব পাৰোঁ নেকি আমাৰ নাতি পুতিলে, এইবিলাক হ'ল চিন্তা। গতিকে এইবিলাক কৰিব নালাগে। কি কৰিব লাগে, আমি যে আমাৰ জিভাখনক কণ্ট্ৰল কৰিব লাগে। হে জিভা, জানো তই ৰসৰ চাদক, মাধৱ পুৰুষে গালি দিছে জিভাক, হে জিভা জানো তই ৰসৰ চাদক, তই কিয় ৰাম নাম নবোল, তই ৰাম নাম কিয় নবোল, ৰাম বুলিবৰ কাৰণে কিয় টান পোৱা, যে তই ৰস বিচাৰি ফুৰিছ, কোনখন চব্জিৰ কি ৰস, যে মই আজি ৰসখিনি ল'লোঁ, মোৰ নাতিয়াটোকো মই খুৱাই দিম ঘৰত গৈ, মই অমুকক খুৱাম তমুকক খুৱাম। মানে কি, আমি ৰস ল'বৰ কাৰণে আমি মায়া মোহতেই ফচি আছোঁ। গতিকে তেনেকুৱা কৰিব গ'লে কি হ'ব, আমি মায়াতেই পুনৰ ফচি থকাৰ নিচিনা হৈ যায়। গতিকে সেইকাৰণে আমি সমস্ত ভূতৰ প্ৰতি, সমস্ত জীৱৰ প্ৰতি যাতে দয়া আহে। প্ৰভু অকল জীৱপ্ৰেম আহিলেই জানিব যে ভক্তিৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰভু ভগৱন্তই কৃপা কৰিব। আমাৰ আটাইতকৈ দুৰ্ভাগ্যৰ কথা, বহুতে এই জীৱকুলবিলাকক এতিয়াও হিংসা কৰি থাকে। আৰু এইটোৱেই দুৰ্ভাগ্যৰ কথা, ভজনত সিদ্ধি হ'ব নোৱাৰাৰ বা সিদ্ধি লাভ কৰিব নোৱাৰাৰ এইটোৱেই প্ৰধান মানে কথা। আমি সমস্ত ভূতৰ প্ৰতি হিংসা শূন্য হ'ব লাগিব। হিংসাশীল যদি এখন হৃদয় হয়, হিংসুক মানুহে তেনেকুৱাকৈ যদি ভক্তি কৰিব যায় একো নহ'ব। কাৰণ আমি যি জীৱকেই নামাৰোঁ কিয়, প্ৰত্যেকটো জীৱক আমি হিংসা কৰাৰ দৰে হৈ থাকে। গতিকে কোনো জীৱক যাতে আমি হিংসা কৰিব নাযাওঁ। যাৰ যেনেকুৱাকৈ চলি আছে তেওঁলোকক যাতে তেওঁলোকৰ পৃথিৱীখনত তেনেকুৱাকৈ যাতে জীয়াই থাকিবৰ কাৰণে দিওঁ। নহ'লে যিমান জীৱ বধ কৰা যাব, নাৰদে প্ৰাচীন বহি ৰজাক কৈ আছিলে, হে ৰাজন, মই তোমাক যোগ মায়াৰ বলে মই দেখাই দিওঁ, যোগ শক্তিৰ বলেৰে, যে তুমি যিমানবিলাক পশু বধ কৰিলা, হে ৰাজন চোৱা, ওপৰত তোমাৰ কাৰণে অপেক্ষা কৰি আছে। তুমি যজ্ঞত যিমানবিলাক পশু বধ কৰিলা, যিমানবিলাক জীৱ তুমি কাটি কাটি তুমি খালা, বধ কৰিলা, প্ৰজাক খোৱালা, চবেই কিন্তু এখন এখন চোকা অস্ত্ৰ ধৰি তোমালৈ বাট চাই আছে। তুমি কিন্তু তাৰ পৰা ৰক্ষা নাপাবা। গতিকে প্ৰভুসকল, আমি যিমানবিলাক জীৱ বধ কৰিলোঁ, এই জীৱবিলাক নাজানিয়ে হওক জানিয়ে হওক যিমানখিনি বধ কৰিলোঁ, এইবিলাক ভুল যাতে আমাৰ হাতত নহয়। আৰু ইয়াৰ পৰা তৰাৰো উপায়টো নাৰদে প্ৰাচীন বহি ৰজাৰ আগত কৈছে। পুৰঞ্জন আখ্যান তেতিয়া শুনাইছে প্ৰাচীন বহি ৰজাৰ আগত, যে হে ৰাজন, তুমি এইটোৰ পৰা মুক্ত হ'বৰ কাৰণে মই তোমাক পুৰঞ্জন আখ্যান শুনাব লাগিব। আৰু উপায় এইটোৱেই হ'ব যে তুমি কেৱল হৰি নাম জপ কৰিব লাগিব, কেৱল ৰাম কৃষ্ণ নাম জপ কৰিব লাগিব। ৰাম কৃষ্ণ নাম নল'লে কি নহ'ব, তুমি এই জীৱবিলাকৰ পৰা তুমি হাত সাৰি যাব নোৱাৰিবা। সেইকাৰণে প্ৰভুসকল, এই চান্সতে মই এইখিনি কথা কৈছোঁ যে যাতে আমি প্ৰাণী হিংসা মানে জীৱ হিংসাৰ পৰা আমি অকণমান হ'লেও বিৰত থাকিবৰ কাৰণে লাহে লাহে চেষ্টা কৰোঁ। একেদিনে সম্ভৱ নহয়, কিন্তু লাহে লাহে যাতে আমি চেষ্টা কৰোঁ, যাতে আমাৰ জীৱনত পৰিৱৰ্তন হয়, এইটো কাৰণে আমি চিন্তা কৰিব লাগে। কৃষ্ণ।